নমস্কাৰ, মই ৰাজশ্ৰী। 1933 চনৰ জাৰ্মানীৰ কাহিনী। এডলফ হিটলাৰে জাৰ্মানী শাসন কৰাৰ ঠিক আগলৈ জাৰ্মানীৰ সংবিধানে বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰিছিল। কিন্তু হিটলাৰে শাসনভাৰ গ্ৰহণ কৰাৰ প্ৰায় এবছৰ অৰ্থাৎ 1934 চনৰ পৰা জাৰ্মানীত এই দুটা স্বাধীনতা জনতাৰ পৰা কাঢ়ি লোৱা হৈছিল। হিটলাৰৰ নাজি চৰকাৰৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাটো ৰাষ্ট্ৰীয় অপৰাধত পৰিণত হৈ পৰিছিল। আনকি হিটলাৰৰ বিৰুদ্ধে কটুকু কৰিব নোৱাৰিছিল জাৰ্মানীৰ জনতাই। বহু নাজি বিৰোধী বাতৰি কাকতক বন্ধ কৰি দিয়া, নাজি বিৰোধী বাতৰি পৰিৱেশন কৰা সংবাদ গোষ্ঠীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা, বাতৰি কাকত আৰু ৰেডিঅ'ত কি প্ৰচাৰ হ'ব তাক নিয়ন্ত্ৰণ কৰা আদিৰ সহায়ত সংবাদ মাধ্যমক সম্পূৰ্ণকৈ চৰকাৰী দখলত পৰিণত কৰিবলৈ চেষ্টা কৰিছিল হিটলাৰে। এয়া আছিল আজিৰ পৰা প্ৰায় 112 বছৰৰ আগৰ এজন একনায়কৰ দেশ শাসন কৰা পদ্ধতি। এতিয়া আহিছো আজিৰ প্ৰসংগলৈ। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীসমূহৰ উমৈহতীয়া সংস্থা এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই শেহতীয়াকৈ এখন প্ৰেছ বিবৃতি প্ৰদান কৰিছে, য'ত তেওঁলোকে ভাৰত চৰকাৰক অবিশ্বাসী আৰু আচৰিত বুলি উল্লেখ কৰিছে। উল্লেখ্য যে মোদী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ কেইজনমান মন্ত্ৰীয়ে কিছুদিনৰ আগতে চৰকাৰৰ বিৰোধিতাক লিখা বা সংবাদ প্ৰস্তুত কৰা যিকোনো সংবাদ কৰ্মীক বাধা দিয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল। ভাৰত চৰকাৰৰ মন্ত্ৰীসকলৰ এনে কথাৰ সম্পূৰ্ণ বিৰোধ কৰি এডিটৰ্ছ গিল্ডে এইখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। উক্ত বিবৃতিত মন্ত্ৰীমণ্ডলৰ এনে মন্তব্যক ভাৰত চৰকাৰৰ দ্বাৰা উগ্ৰভাৱে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা বুলিয়ে উল্লেখ কৰা হৈছে। তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা সংবাদ মাধ্যমক চৰকাৰী নিয়ন্ত্ৰণৰ আওতালৈ অনা আৰু সংবাদ মাধ্যমত চৰকাৰৰ বিষয়ে কি দেখুওৱা হ'ব তাক নিয়ন্ত্ৰণ কৰিবলৈ লোৱা সিদ্ধান্তক অগণতান্ত্ৰিক আৰু অসাংবিধানিক বুলি আখ্যা দিছে। উল্লেখ্য যে এই মন্ত্ৰীৰ বিশেষ দলটোক 5জন কেন্দ্ৰীয় মন্ত্ৰী আৰু 4জন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰে ভাৰত চৰকাৰে 2020 চনৰ মাজভাগত গঠন কৰি দিছিল। কোনো পৰামৰ্শ বা পূৰ্ব পৰিকল্পনা অবিহনে ভাৰত চৰকাৰে হঠাৎ সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যেৰে এই দলটো গঠন কৰিছিল। তাকো এনে এটা সময়ত যেতিয়া ভাৰতৰ সংবাদ মাধ্যমসমূহৰ স্বাধীনতা আৰু গণতন্ত্ৰ দেশৰ পৰা লাহে লাহে নোহোৱা হৈ আহিছে। ৰিপৰ্টাৰ্ছ গিল্ডৰ এই প্ৰতিবেদনত এই কথা উল্লেখ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ দ্য গ্ৰুপ অফ মিনিষ্টাৰ অন গভৰ্ণমেণ্ট কমিউনিকেশ্যন নামৰ সেই বিশেষ মন্ত্ৰীৰ দলটোৱে কিছুমান পৰামৰ্শৰ সৈতে কেনেকৈ ভাৰত চৰকাৰৰ বিভিন্ন বিভাগসমূহে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী যেনে দ্য ৱায়াৰ, স্ক্ৰল.ইন আদিক নিয়ন্ত্ৰণ কৰিব পাৰি তাক বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে এইসমূহ সংবাদ গোষ্ঠীয়ে চৰকাৰ সম্পৰ্কে ভুল তথ্য প্ৰদান কৰে, কিন্তু তাৰ বিপৰীতে ভাৰত চৰকাৰৰ গুণগান প্ৰচাৰ কৰা সংবাদ গোষ্ঠী আৰু ব্যক্তিক উৎসাহ দিবলৈ ভাৰত চৰকাৰক পৰামৰ্শ দিয়ে। ভাৰত চৰকাৰৰ মন্ত্ৰীমণ্ডলৰ এনে পৰামৰ্শৰ আঁৰত যে সংবাদ মাধ্যমক হাইজেক কৰা আৰু চৰকাৰৰ বিপৰীতে লিখা লেখক আৰু সংবাদকৰ্মীৰ কণ্ঠৰোধ কৰাৰ ষড়যন্ত্ৰ লুকাই আছে সেয়া নিশ্চিত বুলি উল্লেখ কৰিছে এডিটৰ্ছ গিল্ডৰ সদস্যসকলে। আনহাতে ইয়াতকৈ ভয়ানক কথা এইটোহে যে ভাৰত চৰকাৰৰ সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছৰ ৰিপৰ্টত প্ৰকাশ কৰা হৈছে যে ভাৰত চৰকাৰৰ বিৰুদ্ধে যিকোনো ভুৱা বাতৰিৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে ভাৰত চৰকাৰে। কিন্তু লক্ষণীয় কথা এইটোহে যে ইয়াত চৰকাৰ বিৰোধী ভুৱা বাতৰি কোনবোৰ তাৰ একো উল্লেখ নাই। অৰ্থাৎ যিকোনো বাতৰিকে চৰকাৰে নিজৰ নিয়ন্ত্ৰণৰ সহায়ত ভুৱা বাতৰিলৈ পৰিৱৰ্তন কৰি ল'ব পাৰিব আৰু এনেকৈয়ে চৰকাৰে জনতাৰ অধিকাৰক দমন কৰিব পাৰিব। মন্ত্ৰীমণ্ডলৰ ৰিপৰ্ট ৰাজহুৱা হোৱাৰ পিছত বহু মন্ত্ৰীয়ে এতিয়া এই দলটোত জড়িত থকাৰ কথা অস্বীকাৰ কৰা দেখা গৈছে। মন্ত্ৰীমণ্ডলৰ এই দলটোত থকা 9জন কেন্দ্ৰীয় মন্ত্ৰীৰ নামো প্ৰকাশ কৰিছে এডিটৰ্ছ গিল্ডে। সেইসকল হ'ল ৰবিশংকৰ প্ৰসাদ, স্মৃতি ইৰাণী, প্ৰকাশ জাভেদকাৰ, এছ জয়শংকৰ, মুখতাৰ আব্বাছ নাকভি, হৰদীপ সিং পুৰী, বাবুল সুপ্ৰিয়, অনুৰাগ ঠাকুৰ আৰু কিৰণ ৰিজিজু। এইসকলে 97 পৃষ্ঠাৰ ৰিপৰ্ট তৈয়াৰ কৰাৰ আগতে 14 জুনৰ পৰা 19 জুলাই 2020লৈ মুঠ 6বাৰকৈ গোপন বৈঠকত বহাৰ তথ্য সদৰি কৰিছে এডিটৰ্ছ গিল্ডৰ প্ৰতিবেদনত। ভাৰতৰ সংবাদ মাধ্যমৰ যুটীয়া সংস্থা এডিটৰ্ছ গিল্ডৰ প্ৰেছ বিবৃতিৰ শেষত জনাইছে যে ভাৰত চৰকাৰৰ দ্বাৰা সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰা আৰু চৰকাৰ বিৰোধী সংবাদক বন্ধ কৰা যি ষড়যন্ত্ৰ, ইয়াৰ পৰা ভাৰতৰ গণতন্ত্ৰ বিপদাপন্ন হৈ উঠিব। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমক চৰকাৰক গুণ গাবলৈ ব্যৱহাৰ কৰা কাৰ্যই দেশৰ সংবিধানক অৱমাননা কৰিব। সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে লোপ পাব আৰু ভাৰতত প্ৰকৃত সংবাদকৰ্মীৰ অভাৱে দেখা দিব, যি ভাৰতৰ বাবে এক ভয়ানক সংকেত হৈ উঠিব। প্ৰকৃততে ভাৰত চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা IT এক্ট 2021ক ভাৰতৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে বিৰোধিতা কৰাৰ ঠিক পিছতেই ভাৰত চৰকাৰৰ মন্ত্ৰীমণ্ডলে এই পৰামৰ্শ লৈ আহে। ইয়াৰ পৰা স্পষ্ট যে বিগত কিছু সময়ৰ পৰা ভাৰত চৰকাৰে ভাৰতৰ সাংবাদিকসকলে কি প্ৰচাৰ কৰিব পাৰিব আৰু কি নোৱাৰিব তাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন উপায় বিচাৰি ফুৰিছে, যাৰ সহায়ত চৰকাৰ বিৰোধী যিকোনো সংবাদকৰ্মীৰ কণ্ঠক যাতে চৰকাৰে আইন আৰু প্ৰশাসনৰ আওতাৰে ৰুদ্ধ কৰিব পাৰে। পৰৱৰ্তী সময়ত এই ব্যৱস্থাই কেনে ৰূপ লয় সেয়াহে এতিয়া ভাৰতবাসীৰ কাৰণে হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।